আজি মই আপোনালোকৰ ওচৰলৈ এটা মিচিং ৰেচিপি লৈ আহিছো। আসলতে মোক ধেমাজিৰ এজনী ভণ্টিয়ে খুৱাইছিল এটো ৰেচিপি। মই নিজে বনাই খাই পোৱাই নাই। আজি চেষ্টা কৰো বুলি ভাবিলো আৰু ভাবিলো আপোনালোককো ৰেচিপিটো আগবঢ়াই দিও। একদম সাধাৰণ মই ইয়াত পানী দিছো কেৰাহী গৰম হোৱাৰ পিছত মই গৰম পানী দিছো বাৰু দে মানে অলপ জলদি হ'বৰ কাৰণে। ইয়াত গৰম পানী দিলো। পানীখিনি উতলিয়ে আছে। আসলতে ঠাণ্ডা পানী দিলে পানীখিনি উতলাব লাগে দে। মই এতিয়া পানীখিনি উতলি থাকাৰ কাৰণে ইয়াতে মই কেইটুকুৰামান ঔটেঙা লৈছো। কেইটুকুৰামান একদম সৰু কাটি দিছো আৰু এয়া খুন্দনাত থেতেলিয়াই দিছো যাতে তাৰ টেঙাটো সোনকালে ওলাই যায়। আৰু ইয়াতে দি দিম মই এয়া অলপ সৰহকৈ খুন্দি লৈছো আদা নহৰু আৰু কেঁচা জলকীয়া। অলপ বেছিকৈ দিব লাগে। মই শেষত অকমান ভোট জলকীয়াও দি দিম বাৰু। ইয়াত আসলতে তেওঁলোকে হালধি ব্যৱহাৰ কৰা নাছিলে কিন্তু আমাৰ ঘৰৰ মানুহে হালধি নহলে একদম বগা দেখিলে খাবলৈ বেয়া পায়। গতিকে মই অকনমান নামমাত্ৰ হালধি ব্যৱহাৰ কৰিম। এখন যেতিয়া উতলি আহিব মই এক গৰৈ মাছ ব্যৱহাৰ কৰিছো। আসলতে ইয়াতে গৰৈ আৰু শোল মাছ এবোৰ দিলে ভাল হয়, টান মাছ হলে ভাল হয়। আৰু এখিনি যেতিয়া উতলি আহিব মই তেতিয়া মাছখিনি দি দিম। ইয়াতে অলপ নিমখ দিছো মই। নিজৰ জোখমতে দিলেই হ'ল আৰু নিমখ। এখিনি মই এতিয়া ঔটেঙাখিনি অকনমান সিজিবলৈ দিম 10 মিনিট মান। 10 মিনিটৰ পিছতহে মই আকৌ মাছখিনি দিম। এতিয়া মই ঢাকনি মাৰি দিম। মই ঢাকনিখন লগাই দিলো। এতিয়া 10 মিনিট মানৰ পিছত 10-15 মিনিট মানে হ'ল চাগে ঢাকনাখন অতৰাই দিলো। অতৰাই দি যেহেতু মাছখিনি না ভাজা মাছ আৰু গৰৈ মাছ টান মাছ হয় গতিকে মই সিজিব দিলো কিছু সময়। আৰু ইয়াৰ লগতে এমুঠি ধনিয়া অলপ বেছিকৈ এক কুটি দিলো। ইমান মিহি হ'ব লাগিব বুলি কথা নাই আৰু দেই। ইয়াক গৰৈ মাছ আৰু শোল মাছে ভাল লাগে। আৰু যদি কাৰোবাৰ মন যায় তেতিয়াহলে ভোগ কচু কাঠআলু এবোৰো দিব পাৰে। মই এবোৰ দিলে বেয়া পাওঁ, মানে কচু জাতীয় পিছল জাতীয় বস্তুবিলাক দিলে বইলটো কিবা খাই ভাল নালাগে, সেইকাৰণে নাই দিয়া। এতিয়া মই আকৌ 15 মিনিট মান ঢাকি দিম। এখন অকণ সময় লাগে দেই সিজোতে, যিহেতু মাছটো টান আৰু ঔটেঙাটো টানে এতিয়া পুৰত হৈছে যিহেতু। এতিয়া মই আকৌ 10-15 মিনিটৰ কাৰণে ঢাকি দিছো। এতিয়া মই 20 মিনিট মানৰ পিছত ঢাকনখন অতৰাই দিলো। চাওকচোন হুই একদম মানে জোখৰ মতে ৰৈ গৈছে। আৰু এতিয়া মই ইয়াতে অকনমান মান ধনিয়াও দি দিম। বাকি ধনিয়া যে দিছো সেইখিনি শাকৰ কামো কৰিলে। আৰু যেতিয়া ঔটেঙা আৰু মাছৰ লগত আদা নহৰু পিছাৰ লগত উতলিছে বৰ ধুনীয়া সোৱাদ এটা আহি যায়। গোন্ধটো মানে ইমানে ধুনীয়া নহয়। আৰু বেছি গোন্ধ দিবলৈ মই কি কৰিছো ইয়াতে অকমান মান ধনিয়া দিছো আৰু অকমান জ্বলা আহি যাবলৈ ইয়াতে মই ভোট জলকীয়া দিলো। এতিয়া মোৰ ঔটেঙা আৰু গৰৈ মাছৰ বইলখন হৈ গ'ল মিচিং ষ্টাইলত। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলো। এয়া মই এতিয়া এটা বাটিত পৰিবেশন কৰিম। ঔটেঙাখিনি কি ধুনীয়াকৈ সিজি গ'ল। ঔটেঙাই গৰৈ মাছে ধনিয়াই কি যে ধুনীয়া হৈছে। একদম দেখোতে খাও লাগিছে নহয়নে বাৰু কওকচোন? লোভ লাগিছে নাই আপোনালোকৰ? এতিয়া মই খাওঁ। আপোনালোকে একদম টেঙা দেখি জিভাৰ পানী উলিয়াই থাকক আৰু দেই। বাই বাই ৰাইজ।